জীৱই ঈশ্বৰক প্ৰতিশ্ৰুতি প্ৰভু এই সংসাৰ গৰ্তৰ পৰা আমাক উদ্ধাৰ কৰি নিয়া আমি তোমাৰে কাম কৰিম আৰু তোমাৰ সদায় স্মৰণ কৰিম তোমাৰ লীলা গুণ সদায় শ্ৰৱণ আৰু কীৰ্তন কৰিম কিন্তু আমাক যেতিয়াই আমি ভূমিষ্ঠ হৈ এই পৃথিৱীত পৰি যাওঁ তেতিয়াই কিন্তু আমাক মায়াৰ বন্ধনৰ কাৰণে আমি সেই কথাখিনি প্ৰতিশ্ৰুতি পাহৰি যাওঁ আজি মায়াৰ কথা কৈছে মায়া কেনেকৈ নিবাৰণ হয় এই কথাও বাপজনাই সুন্দৰভাৱে আঁত ধৰি গৈছে গতিকে মায়া এনেকুৱা এটা বস্তু পৰম ভগৱন্ত এই ধৰাধামত জন্মৰ আগত কিন্তু মায়াক জন্ম আগত হৈছে গতিকে এই মায়াক তৰণৰ এটাই উপায় মাত্ৰ প্ৰভুৱন্তৰ গুণশীল লীলা শ্ৰৱণ আৰু কীৰ্তন আমি পাহৰি যাব নালাগিব হে মোৰ কৃপালু বাপ সমস্ত আই মাতৃ সমস্ত এই কথাখিনি গুৰুজনাই সুন্দৰ সাৱলীলভাৱে আমাক সকীয়াই গৈছে প্ৰতিটো অধ্যায়ৰ মুখত আমাক উপদেশত কৈ গৈছে কথাখিনি গতিকে এই কৃপালু বাপজনাৰ কৃপাত আমি ভাগৱত সংস্কৃতৰ পৰা দুৰ্বোধ্য ভাষাৰ পৰা আমি সাৱলীল সুন্দৰ অসমীয়া ভাষাত আমি পাইছোঁ আমি সুন্দৰভাৱে কীৰ্তন কৰি শ্ৰৱণ কৰি পাইছোঁ এতিয়া কৈছে শ্ৰৱণ আৰু কীৰ্তন নৱবিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ বুলি কৈছে এতিয়া শ্ৰৱণ আৰু কীৰ্তনৰ পিছতে এটা শব্দ আছে কিন্তু মনন যদি কৰিব পৰা নাযায় এইটো সেইটোৱে ভাবুক আৰু সেইকাৰণে মাধৱ পুৰুষে ঘোষাৰ 1000 এটা ঘৰ শেষত লিখিছে এ ভাবুক ভজ ভগৱন্ত ভক্তি ভাবে ও ভগৱন্ত ভজিয়াপ ৰম গতি পায় কৈছে হে ভাবুক ভাইসকল সমস্ত নৰলোকক কৈছে তোমালোকে ভাবা কাৰ কথা ভাবা ভগৱন্তৰ কথা ভাবা ভগৱন্তৰ চৰণত শৰণ লোৱা ভগৱন্তক ভজিলেহে পৰম গতি পায় বুলি কৈছে ভগৱন্তক ভজিলে এই সংসাৰ সাগৰৰ পৰা এই দুখময় সংসাৰৰ পৰা পাৰ হৈ যাব পাৰিবা নহ'লে কিন্তু নোৱাৰিবা আৰু পিছত কৈছে ও ভগৱন্তক নভজিছ লয় যমথাৱে কৈছে ভগৱান যদি ভজন নকৰা আকৌ কিন্তু সেই যমৰ ঘৰলৈ যাব লাগিব আমাৰ দুটাই গতি উৰ্ধ আৰু অৰ্ধ আৰু এই দুটা গতি লোৱাৰো কেপাচিটিটো প্ৰত্যেকজন নিজৰ কোনোৱে কাকো এই ক্ষেত্ৰত সহায় কৰিব নোৱাৰে তাৰপিছত কি কৈছে ভগৱন্ত ভকতক সমনে নধাৱে সমন মানে যম যদি ভক্তি নকৰা তেতিয়া যমৰ অধীনলৈ যাব যদি ভক্তি কৰে তেতিয়া বিষ্ণু দূতৰ অধীনলৈ বা বিষ্ণুৰ অধীনলৈ আহিব এতিয়া মাধৱ পুৰুষে সুন্দৰভাৱে আমাক কৈছে সেইকাৰণে কৈছে হে ভাবুক ভাইসকল তোমালোকে সমস্তয়ে ভগৱন্তক চৰণত শৰণ লৈ তেওঁৰ গুণশীল লীলা শ্ৰৱণ কীৰ্তন কৰা আজি এটা সুন্দৰ স্কন্ধ লৈছে দশম স্কন্ধ যি গুৰুজনাৰ সুন্দৰ এটা তাৰমানে কি অনুবাদ আৰু তেৰাই এই দশম স্কন্ধত সুন্দৰভাৱে কৈছে তেৰাৰ এতিয়া পৰম ভগৱন্তই আমাক 4টা মাধুৰ্যৰে মোহিত কৰি ৰাখিছে লীলা মাধুৰী বেণু মাধুৰী ৰূপ মাধুৰী আৰু নাম মাধুৰী এতিয়া বৰ্তমান তেওঁৰ লীলা মাধুৰী কীৰ্তন হৈ আছে ইয়াৰ আগত আমাৰ বাপ দুজনে সুন্দৰভাৱে কীৰ্তন কৰি আছে লীলা মাধুৰীৰ কথা এতিয়া ভগৱন্তই 4টা মাধুৰ্যৰে আমাক মোহিত কৰি ৰাখিছে এতিয়া আমি প্ৰতিটো জীৱই প্ৰভুসকল জানিব আমি প্ৰতিজন ব্যক্তিৰ লগত জন্মৰ লগে লগে দুটা চৰিত্ৰ বিৰাজমান হয় এটা আখৰিক আৰু এটা দৈবিক আমি প্ৰতিটো জীৱই পোহৰ ভাল পাওঁ গতিকে প্ৰকৃত পোহৰ অবিহনে কোনো জীৱৰ কিন্তু কল্যাণ নহয় গতিকে এই দৈবিক আৰু আখৰিক গুণটো যেনেকৈ আমাক বাপজনাই কৈ গৈছে 3 গুণৰ সমষ্টি আমাৰ আছে সত ৰজ তুম তাৰ লগতে এই দুটা তাৰমানে দৈবিক আৰু আখৰিক গুণ দুটা আমাৰ প্ৰতিটো জীৱৰ লগত বিৰাজমান হৈ আহে এয়া এতিয়া
ভগৱন্তৰ গুণশীল লীলা যিজনে শ্ৰৱণ কৰে তেওঁ দৈবিক গুণলৈ উন্নীত হয়। তাৰ ব্যতিৰেকে যদি ভগৱন্তৰ ভজন নকৰে তেওঁলোক আসুৰিক প্ৰবৃত্তিলৈ গুচি যায়। এয়া বিচাৰটো নিজৰ নিজৰ। গতিকে হে মোৰ কৃপালে বা সমস্ত আইমাতৃ সমস্ত প্ৰতিটো জীৱই যদিও পোহৰ ভাল পায়, প্ৰকৃত পোহৰলৈ যাবৰ লাগিলে গ'লে যদি পথ ভুল হৈ যায়, হৰি নাই বালিৰ চিকমিকনিকে পানী বুলি খেদি যায়, মৃত্যুমুখত পৰে আমাৰ জীৱ সমস্ত। এই পথৰ ভুলৰ কাৰণে বাহিৰৰ ৰংচঙীয়া আচল চিকমিকনি দেখি যিটো আচল মণি ইটোৰ পৰা বিৰত হৈ আপোনালোকে দেখিছে বাৰিষা যেতিয়া বানপানী আহে মেটেকাবিলাক চাকে চাকে ভাহি আহে, ইয়াৰ কিছু মেটেকা কিন্তু পানীলৈ গুচি যায়, কিছু কিন্তু জাজিত ৰৈ থাকে, তেওঁ কোনোফালে গতি নাপায়। আৰু এতিয়া আমাৰ বাপজানে কৈছে আমি প্ৰতিটো জীৱই প্ৰতিটো পৃথিৱীৰ যিমান জীৱ আছে চবে মূল্যলৈ গতি কৰাৰ ইচ্ছা কৰে। আজি এতিয়া বৰষুণ দিছে, বৰষুণৰ পানীখিনি ইয়াত পৰি নৈ বিল জান জুৰিৰে বৈ গৈ নদীৰে বৈ গৈ সাগৰত পৰে, কাৰণ তাৰ উৎপত্তি স্থান সাগৰ। আকৌ সেই মেঘৰূপা সেই বৰষুণ হিচাপে আকৌ পৃথিৱীতে পৰে। এতিয়া ইয়াত বন্তি প্ৰজ্বলন হৈছে, এই বন্তিৰ শিখা সদায় ওপৰলৈ গতি কৰে, কাৰণ বন্তিৰ জুইৰ সংস্পৰ্শ সূৰ্যৰ লগত আছে। তদ্ৰূপ গছৰ ফলটো সদায় মাটিৰ তললৈ পৰে, কাৰণ গছৰ উৎপত্তি এই মাটিত হয়। গতিকে আমাৰো এই মনুষ্য জীৱবিলাক সমস্ত জীৱই পৰম ভগৱন্তৰ এটি বিস্তৃত অংশ। আমি য'ৰ পৰা আহিছোঁ তালৈ গতি কৰিব লাগিলে ইয়াৰ ব্যৱস্থা দিছে এই ভাগৱত শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে। আমি দিয়া প্ৰতিশ্ৰুতিটো, আমি যে মাতৃগৰ্ভত থাকি প্ৰতিশ্ৰুতি দিয়া হৈছিলে, সেই প্ৰতিশ্ৰুতিটো তেতিয়াহে নিশ্চয় ৰক্ষা হ'ব যে প্ৰভু তোমাৰ এই গুণ আমি শ্ৰৱণ কীৰ্তন কৰিম। আৰু ইতিমধ্যে আমি শৰণতটো 12টা সত্য খাইছোঁ, তাৰ কিন্তু উলংঘা কৰা হ'ব যদি আমি ভগৱন্তৰ গুণখীন লীলা শ্ৰৱণ আৰু কীৰ্তন নকৰোঁ। তাকো একান্তভাৱে আমাক কৈছে, একান্তভাৱে সুদৃঢ় বিশ্বাসে সত্যে 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 শৰণ পখিলোঁ। তাৰপিছতো যদি আমি এই কথাখিনি পালন নকৰোঁ আমাৰ গতিটো কি হ'ব নিজে চিন্তা কৰক।